নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছে এটা নতুন ভিডিঅ'লৈ। এই নতুন ভিডিঅ'লৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে নতুন দৰ্শকসকলে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে মোৰ এই চেনেলটো, তেওঁলোকক মই পুনৰাই ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে আপোনালোক যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই ভিডিঅ'সমূহ যাতে শেষলৈকে চাই অন্তলৈকে চায় আৰু এটা সমাপ্ত কৰি স্কিপ কৰি নাচায়। তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱাত অলপ জটিল হ'ব পাৰে অথবা কমপ্লেক্স হ'ব পাৰে। কাৰণ আপোনালোকে সকলোৱে জানে যে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকে, সেইকাৰণে বিনম্ৰ অনুৰোধটো কৰিছোঁ। আৰু আপোনালোকে অনুৰোধ ৰক্ষা কৰিব বুলি মই আশাবাদী। আৰু অলৰেডি মোৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকে মোক মৰম দিয়াৰ কাৰণে মই তেওঁলোককো পুনৰাই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আন্তৰিক ধন্যবাদ জনাইছোঁ। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে হিট এণ্ড ৰান কেছেছ এণ্ড পানিছমেণ্ট। প্ৰচণ্ড গতিত বা তীব্ৰ গতিত যদি কোনোবা ব্যক্তি বা লোকে গাড়ী এখন ড্ৰাইভ কৰিছে, চলাইছে, আৰু তেনেকৈ চলাই যাওঁতে যদি ৰাস্তাত খুন্দিয়াই কোনোবা ব্যক্তিক আঘাতপ্ৰাপ্ত কৰে অথবা আঘাত পাই যদি মৃত্যুমুখত পৰে, তেতিয়াহ'লে আইনত পানিছমেণ্টৰ কেনেকুৱা ধৰণৰ ব্যৱস্থা আছে এই বিষয়ে চমুকৈ মই আলোকপাত কৰিবলৈ চেষ্টা কৰিম। আমি বাতৰি কাকততে হওক অথবা ছ'চিয়েল মিডিয়াতে হওক বা নিউজতে হওক, বিভিন্ন ধৰণৰ মিডিয়াত হওক বিভিন্ন ধৰণৰ আমি দেখিবলৈ পাইছোঁ যে আজিকালি এক্সিডেণ্ট সঘনাই বৃদ্ধি পাবলৈ ধৰিছে, বিশেষকৈ ৰাতি 10টাৰ পিছত। আৰু দেখা যায় যে ৰাতি 10টাৰ পিছত কেতবোৰ লোকে তেওঁলোকৰ বাহনসমূহ তীব্ৰ গতিত চলায়, যাৰ ফলস্বৰূপে বহুত মানুহ মৃত্যুমুখত পৰিছে আৰু বহুত আঘাতপ্ৰাপ্ত হৈছে। গতিকে এইকাৰণে এই বিষয়টো আজি গুৰুত্বপূৰ্ণ। যিসকল ব্যক্তি বা লোকে তীব্ৰ গতিত বাহন চলায় তেওঁলোকে বিশেষকৈ এই ভিডিঅ'টো চোৱাটো উচিত। কাৰণ হিট এণ্ড ৰান, যদি আপুনি কোনোবা ব্যক্তিক তীব্ৰ গতিত বাহন চলাই যাওঁতে হিট কৰি আপুনি পলায়ন কৰিছে, তেতিয়াহ'লে পানিছমেণ্ট কিন্তু কঠোৰ হ'ব পাৰে। এই বিষয়ে চমুকৈ আলোকপাত কৰিম। আইনত এইটো কথা স্পষ্টকৈ লিখা আছে যে হিট এণ্ড ৰান কেছেছ ইনভলভিং ডেথ or injury are treated very serious under the BNS, Bharatiya Nyay Sanhita, the new criminal law replacing the Indian Penal Code. Indian Penal Codeৰ পৰিৱৰ্তে, যাক আমি IPC বুলি কওঁ, এইখনৰ পৰিৱৰ্তে এখন নতুন ক্ৰিমিনেল আইন আহিছে, সেইখন হৈছে ভাৰতীয় ন্যায় সংহিতা। কম বেছি পৰিমাণে সকলোৱে জানে। গতিকে এই আইনখনত স্পষ্টকৈ কোৱা আছে হিট এণ্ড ৰান কেছেছ ইনভলভিং ডেথ অৰ ইঞ্জুৰি আৰ ট্ৰিটেড ভেৰি চিৰিয়াছ আণ্ডাৰ দি BNS এক্ট। তীব্ৰ গতিত বাহন চলাইছে, বাহন চলাই আপুনি কাৰোবাক খুন্দিয়াই ৰাস্তাত পেলাই থৈ গৈছে আৰু পলায়ন কৰিছে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ যিটো এক্টিভিটি বা হিট এণ্ড ৰানৰ যিটো কেছ আছে বা ইনভলভ থাকে হিট এণ্ড ৰান কেছত, তাৰ ফলস্বৰূপে যদি সেই ব্যক্তিজনৰ মৃত্যু হৈছে, যাক আপুনি খুন্দিয়াইছে তেওঁ যদি মৃত্যু হৈছে অথবা আঘাতপ্ৰাপ্ত হৈছে, আপুনি প্ৰচণ্ড বেগে গাড়ীখন চলোৱাৰ ফলস্বৰূপে যে আপুনি খুন্দিয়াইছে ব্যক্তিজনক, সেই ব্যক্তিজন যদি মৃত্যুমুখত পৰিছে অথবা আঘাতপ্ৰাপ্ত যদি হৈছে, এই বিষয়টো ভেৰি চিৰিয়াছ হিচাপে কনচিডাৰ কৰা হৈছে আণ্ডাৰ BNS এক্ট। মন কৰিব, ইফ এ ড্ৰাইভাৰ কজেছ ডেথ ডিউ টু নেগলিজেন্স এণ্ড ফ্লিজ দি চিন উইদাউট ৰিপৰ্টিং, they can face up to 10 years imprisonment and a fine up to ₹7 lakhs. মন কৰিব, যদি কোনোবা ড্ৰাইভাৰে বা যিজন ব্যক্তিয়ে গাড়ীখন চলাই, তেওঁক আমি ড্ৰাইভাৰ বুলিয়ে সম্বোধন কৰিব লাগিব। মই যদি চলাওঁ নিজে,
তেতিয়াহ'লে মোক ড্ৰাইভাৰ বুলিয়ে সম্বোধন কৰিব। সেইকাৰণে কৈছে ইফ এ ড্ৰাইভাৰ কজেছ ডেথ, অৰ্থাৎ ড্ৰাইভিং ছিটত যোনে আছে বা ড্ৰাইভ কৰিছে গাড়ীখনে, ইফ এ ড্ৰাইভাৰ কজেছ ডেথ ডিউ টু নেগলিজেঞ্চ এণ্ড ফ্লিজ দি চিন উইদাউট ৰিপৰ্টিং, যিজন ব্যক্তিয়ে বাহনখন চলাই আছে আৰু চলোৱাৰ ফলস্বৰূপে কাৰোবাক যদি তেওঁ হিট কৰিছে গাড়ীখনে আৰু সেই ব্যক্তিজনৰ মৃত্যু হৈছে বা মৃত্যুৰ মুখত পৰিছে, আৰু যে এক্সিডেণ্টটো হ'ল, তীব্ৰ গতিত চলোৱাৰ কাৰণে যে এক্সিডেণ্টটো হ'ল, সেইটো যদি নেগলিজেঞ্চৰ কাৰণে হৈছে ড্ৰাইভাৰজনৰ, আৰু সেই ড্ৰাইভাৰজন যোনটো প্লেচ অফ অকাৰেঞ্চ য'ত এক্সিডেণ্টটো হৈছে সেই চিনৰ পৰা যদি তেওঁ পলায়ন কৰে আৰু ঘটনাটো যদি ৰিপৰ্ট নকৰে, তেতিয়াহ'লে তেনেকুৱা ব্যক্তিৰ পানিছমেণ্ট অৰ্থাৎ কাৰাবাস 10 বছৰ পৰ্যন্ত কাৰাবাস হ'ব পাৰে। অৰ্থাৎ আপোনাৰ গাড়ীখনে কাৰোবাক খুন্দিয়াইছে আৰু আপোনাৰ নেগলিজেঞ্চৰ কাৰণে সেই ব্যক্তিজনৰ মৃত্যু হৈছে যাক আপুনি খুন্দিয়াইছে, আৰু আপুনি এক্সিডেণ্টটো সংঘটিত কৰাৰ পিছত যদি আপুনি তাৰ পৰা পলাই যায়, ৰিপৰ্ট নকৰে এক্সিডেণ্টটো, তেতিয়াহ'লে আপোনাৰ পানিছমেণ্ট বা সেই ব্যক্তিজনৰ পানিছমেণ্ট, যিজনে গাড়ীখন চলাই আছিল ড্ৰাইভাৰজন, তেওঁৰ পানিছমেণ্ট কিন্তু কাৰাবাস 10 বছৰ পৰ্যন্ত হ'ব পাৰে আৰু জৰিমনা 7 লাখ পৰ্যন্ত হ'ব পাৰে। মনত ৰাখিব। দিছ ইজ কাভাৰ্ড আণ্ডাৰ ছেকশ্যন 106 ক্লজ 2 অফ দি BNS এক্ট। এই বিষয়টো BNS এক্টৰ 106 ছেকশ্যন হ'ল 106 ক্লজ 2ত এই বিষয়বস্তুটো উল্লেখ আছে। এণ্ড হুইচ ইজ এ নন বেইলেবল অফেন্স, অৰ্থাৎ হিট এণ্ড ৰান যিটো কেছ হ'ব, তাত যদি আপুনি আপোনাৰ নেগলিজেঞ্চৰ কাৰণে যদি ঘটনাটো সংঘটিত হৈছে, এক্সিডেণ্টটো সংঘটিত হৈছে আপোনাৰ নেগলিজেঞ্চৰ কাৰণে আৰু মানুহজন মৃত্যুৰ মুখত পৰিছে, তেতিয়াহ'লে আপোনাৰ পানিছমেণ্ট কাৰাবাস হ'ব পাৰে 10 বছৰ পৰ্যন্ত কাৰাবাস হ'ব পাৰে আৰু জৰিমনা 7 লাখ পৰ্যন্ত হ'ব পাৰে। মন কৰিবলগীয়া কথা, নেগলিজেঞ্চটো কিন্তু আপোনাৰ পাৰ্টত থাকিব লাগিব, যাৰ ফলস্বৰূপে এক্সিডেণ্টটো সংঘটিত হৈছে আৰু ব্যক্তিজনৰ মৃত্যু হৈছে আৰু আপুনি পলায়ন কৰিছে, তাৰ পৰা পলাই গৈছে ৰিপৰ্ট নকৰাকৈ, তেতিয়াহে কিন্তু আপোনাৰ পানিছমেণ্টটো 10 বছৰ পৰ্যন্ত কাৰাবাস হ'ব পাৰে আৰু জৰিমনা 7 লাখ পৰ্যন্ত হ'ব পাৰে। আৰু এনেকুৱা ধৰণৰ অফেন্সবিলাক কিন্তু নন বেইলেবল অফেন্স, য'ত আপুনি বেইল পোৱাৰ সম্ভাৱনা কম থাকে। ইফ দি ড্ৰাইভাৰ ষ্টপছ এণ্ড ৰিপৰ্টছ দি এক্সিডেণ্ট, দি পানিছমেণ্ট ইজ আপ টু 5 years ইমপ্ৰিজনমেণ্ট এণ্ড এ ফাইন। আৰু মন কৰিবলগীয়া কথা হৈছে, আপোনাৰ বাহনখনে খুন্দিয়াইছে, এক্সিডেণ্টটো সংঘটিত কৰিলে, আপুনি তেতিয়া গাড়ীখন ৰখাই এক্সিডেণ্টটো ৰিপৰ্ট কৰিলে, তেনেকুৱা ধৰণৰ পৰিস্থিতিত আপোনাৰ পানিছমেণ্ট কাৰাবাস 5 বছৰ পৰ্যন্তহে হ'ব পাৰে। কাৰণ আপুনি এক্সিডেণ্টটো সংঘটিত হ'ল, আপোনাৰ জৰিয়তে এক্সিডেণ্টটো সংঘটিত হ'ল, আপোনাৰ নেগলিজেঞ্চৰ কাৰণে এক্সিডেণ্টটো সংঘটিত হ'ল, কিন্তু আপুনি এক্সিডেণ্টটো সংঘটিত হোৱাৰ পিছত তাত ৰখিলে প্লেচ অফ অকাৰেঞ্চত, ৰখাৰ পিছত আপুনি এক্সিডেণ্টটো ৰিপৰ্ট কৰিলে, তেনেকুৱা পৰিস্থিতিত আপোনাৰ পানিছমেণ্টটো কাৰাবাসটো হ'ব পাৰে 5 বছৰ পৰ্যন্ত আৰু জৰিমনা হ'ব পাৰে। আৰু এটা কথা এইখিনিতে মন কৰিব, সেইটো হৈছে ফেইলিং টু ৰেণ্ডাৰ মেডিকেল এইড টু দি ইনজুৰ্ড ইজ অলছ' কনচিডাৰ্ড এন এডিশ্যনেল অফেন্স ইন হিট এণ্ড ৰান কেছেছ। গুৰুত্বপূৰ্ণ কথাটো যিটো আপোনালোকে মনত ৰাখিব লাগিব, সেইটো হৈছে এক্সিডেণ্টটো সংঘটিত আপুনি কৰিলে হিট এণ্ড ৰান কেছত, এক্সিডেণ্টটো সংঘটিত হ'ল, সংঘটিত হোৱাৰ পিছত যিজন ভিক্টিম, যাক আপুনি খুন্দিয়াইছে, তেওঁক যদি আপুনি মেডিকেল এইডটো যদি আপুনি নিদিয়ে, তেতিয়াহ'লে এডিশ্যনেল অফেন্স এটা সংঘটিত হ'ব হিট এণ্ড ৰান কেছত। অৰ্থাৎ গাড়ীখন তীব্ৰগতিত চলাইছে আপুনি, এক্সিডেণ্টটো হ'ল, যাক আপুনি খুন্দিয়ালে ভিক্টিম, সেই ভিক্টিমক যদি আপুনি মেডিকেল এইডটো নিদিয়ে বা মেডিকেল হেল্পটো পোৱাৰ কাৰণে যদি সহায় সহযোগিতা নবঢ়ায় সেই ইনজৰ্ড ব্যক্তিজনক, তেতিয়াহ'লে সেইটো এটা এডিশ্যনেল অপৰাধ বুলি গণ্য কৰা হ'ব ইন হিট এণ্ড ৰান কেছেছৰ ক্ষেত্ৰত। মনত ৰাখিব। গতিকে এই আলোচনাৰ পৰা এইটো কথা স্পষ্ট হ'ল, যদি আপুনি তীব্ৰ গতিত বাহনখন চলাইছে
কাৰোবাক খুন্দিয়াইছে আৰু তীব্ৰ গতিত চলোৱাৰ কাৰণে সেই যিজন ব্যক্তিক খুন্দিয়ালে তেওঁ আঘাতপ্ৰাপ্ত হৈছে আৰু অথবা মৃত্যু হৈছে। আৰু আপুনি য'ত প্লেচ অফ অকাৰেঞ্চ, য'ত ঘটনাটো হৈছে, এক্সিডেণ্টটো হৈছে, তাৰ পৰা আপুনি পলায়ন কৰিছে, তেতিয়াহ'লে পানিছমেণ্টটো আপোনাৰ কাৰাবাস 10 বছৰ পৰ্যন্ত হ'ব আৰু জৰিমনা 7 লাখ পৰ্যন্ত হ'ব পাৰে। আৰু এটা মন কৰিবলগীয়া কথাটো হ'ল নেগলিজেন্সটো কিন্তু আপোনাৰ পাৰ্টত থাকিব লাগিব। আৰু যদি আপুনি পলায়ন কৰে প্লেচ অফ অকাৰেঞ্চৰ পৰা, তেতিয়াহ'লে অপৰাধটো গুৰুতৰ। কিন্তু আপুনি এক্সিডেণ্টটো সংঘটিত কৰাৰ পিছত আপুনি তাত ৰৈছে, যিজন ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে তেওঁক যদি আপুনি সহায় কৰিছে বা ৰিপৰ্ট কৰিছে এক্সিডেণ্টটো, তেতিয়াহ'লে আপোনাৰ পানিছমেণ্ট কম হ'ব পাৰে, কাৰাবাস 5 বছৰ পৰ্যন্ত হ'ব পাৰে আৰু জৰিমনা হ'ব পাৰে। আৰু যদি মেডিকেল এইডটো আপুনি নিদিয়ে, তেতিয়াহ'লে সেইটো আনাডাৰ কাইণ্ড অফ অফেন্স এটা হ'ব, হিট এণ্ড ৰান কেছেছৰ ক্ষেত্ৰত, মনত ৰাখিব। গতিকে এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোকৰ কিবা এটা লাভ হৈছে বুলি মই আশা কৰিছোঁ। যিসকল ব্যক্তিয়ে তীব্ৰ গতিত বাহন চলায়, তেওঁলোকে যদি কোনোবাই এই ভিডিঅ'টো চাইছে, তেতিয়াহ'লে তেওঁলোকে নিশ্চয় বুজি পাইছে, যদি তীব্ৰ গতিত বাহন চলায়, এক্সিডেণ্ট সংঘটিত কৰে, তাৰ পৰা যদি পলায়ন কৰে, মেডিকেল এইড যদি নিদিয়ে ইনজৰ্ড ব্যক্তিজনক, তেতিয়াহ'লে কিন্তু পানিছমেণ্ট গুৰুতৰ হ'ব পাৰে। এইখিনি কৈ আজি মোৰ আলোচনা সামৰণি মাৰিছোঁ। অহা খণ্ডত পুনৰাই লগ পাম এটা নতুন ভিডিঅ'ত। আজি মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়, মোৰ আলোচনা ইমানতে সামৰণি মাৰিছোঁ আৰু বিদায় মাগিছোঁ। নমস্কাৰ।